আৰু নতুন বছৰটোৰ শুভক্ষণত আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ বছৰটো শুভ হয়। আৰু মই আছোঁ বৰ্তমান আমাৰ স্কুলত মানে হাইস্কুলখনত। হাইস্কুলখন আপোনালোকে গম পায় নে নাপায় নাজানো, আপোনালোকক জনোৱাও হোৱা নাই বাৰু। আমাৰ হাইস্কুলখন এতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেললৈ মানে আপগ্ৰেড হৈছে আৰু খুব ধুনীয়াকৈ বনাই আছে। দেখিছে খুব কম দিনৰ ভিতৰত হৈ যাব। এডোখৰ ঠাই তেতিয়াহে সুন্দৰ বুলি, ভাল বুলি, গ্ৰহণযোগ্য বুলি স্বীকৃতি দিয়া হয় যেতিয়া নেকি সেই ঠাইখিনিত বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ হয়, যেনে ভাল শিক্ষা ব্যৱস্থা, চিকিৎসা, বিভিন্ন ধৰণৰ অফিচ কাছাৰী, অৰ্থাৎ মানে মানুহৰ প্ৰয়োজন অনুসৰি সকলোখিনি যাতে সুবিধা পায়। তেনেস্থলত আমাৰ এই পিছপৰা একেবাৰে অঞ্চলটোত এখন হায়াৰ ছেকেণ্ডেৰীৰ দৰে উচ্চ শিক্ষা প্ৰতিষ্ঠান হোৱাৰ বাবে আমি সঁচাই আজি গৌৰৱ অনুভৱ কৰিছোঁ। সিদিনা মানে আমাৰ সন্মানীয় বিধায়ক মহোদয় আহি ইয়াত অ'পেনিং কৰি গৈছিল আৰু তেতিয়া কৈ গৈছে ধুনীয়াকৈ যে 2025 চনত মানে এই হায়াৰ ছেকেণ্ডেৰীখনৰ ল'ৰা ছোৱালীসকলে নামভৰ্তি কৰিব পাৰিব। 2025 মানে এতিয়াও 24 চনলৈ আৰু এইটো এবছৰ যোৱাৰ পিছত পাৰিব। আৰু খুব ধুনীয়াকৈ বনাইছে চাওক, আৰু আমিও ভাল পাইছোঁ। এখন গাঁও বা এখন সমাজ তেতিয়াহে সুস্থ হৈ থাকিব যেতিয়া সেই সমাজৰ মানুহবোৰ উচ্চ শিক্ষা বা ভাল শিক্ষাৰে শিক্ষিত হ'ব। গতিকে এখন গাঁও, সমাজ বা এটা অঞ্চলৰ বাবে ভাল শিক্ষা অনুষ্ঠান থকাটো খুবেই জৰুৰী। আঁতৰৰ পৰা দেখাইছোঁ, ইয়াত দেখিছে আপোনালোকে, ইয়াতে হ'ব হায়াৰ ছেকেণ্ডেৰীখন ধুনীয়াকৈ। আৰু ৰাস্তাটো কাষতে আছে দেখিছে আমাৰ এইটো ৰাস্তাটো ধুনীয়া কাষতে একেবাৰে। আৰু এইফালে এইডোখৰত স্কুলখন হ'ব, ক্লাছৰুমবোৰ হ'ব ইয়াতে। আৰু এইফালে আগৰ এখন আছিল স্কুল, আৰু এতিয়া এইখিনিত হ'ব লাইব্ৰেৰীটো বনাই আছে, লাইব্ৰেৰী বনাই আছে ধুনীয়াকৈ। আৰু এইখন এম ই স্কুলখন আছে কাষতে, আৰু ধুনীয়া এটা পৰিৱেশৰ মাজত আমাৰ স্কুলখন হ'ব চাওক। আৰু দেখালোঁ, আৰু এতিয়া যাওঁ মানে আজি আমাৰ বিহু যিহেতু আহি আছে, মাঘৰ বিহু, খৰিফালাও আছে। খৰিফালাৰ অকণমান দৃশ্য আপোনালোকক দেখাম। মানে খৰিফালা আমাৰ গোটেই গাঁৱৰ ল'ৰা ছোৱালী আহিব, খৰিফালিম একেলগতে, আৰু আপোনালোককো দেখাম। আৰু দেখিলে স্কুলখন ইয়াৰ পৰা এতিয়া যাওঁ। আৰু ফাইনেলি এতিয়া গা চা ধুই ভাত চাত খাই ওলাই আহিলোঁ এতিয়া খৰি কাটিবলৈ। আৰু খৰি কটাত কিমান কোন কেনেকৈ যায় সকলো দেখাম, ক'ত খৰি কাটিম আৰু কেনেকৈ কাটিম চব দেখাম, আপোনালোক চাই থাকিব। আৰু সিহঁতকেইটা গৈ হয়তো পালেগৈ, মই পোৱাগৈ নাই, আধা পাইছোঁহে। মানে ঘৰত সোমালোঁ, আকৌ হাফ পেণ্টটো পিন্ধি লং পেণ্ট পিন্ধি গৈছিলোঁ, গৈ আছে এইকেইটা। আৰু প্ৰথমেই আমি দা কটাৰীবোৰ এনেকৈ ধাৰ কৰি লৈছোঁ, দাৰ কুঠাৰ চাওক আপোনালোকে। তাৰপিছতে যাম আৰু একদম ডাইৰেক্ট খৰি কাটিবলৈ। আৰু চবেই আৰু ৰেডি হৈছে দেখিছে যাবলৈ, দা কুঠাৰখিনি হ'লে যামে আৰু সৰুজন এজন ওলাইছেহে দেখিছে লাহে লাহেকৈ। এনেকৈ আৰু এজন এজন আহি থাকিব আৰু একদম ফাকে ফাকে গৈ আছোঁ। ৰাস্তাটো ইমান সৰু যে ভাল, জেওৰা দুখন, মানুহটো যেনে তেনেহে গৈ আছোঁ। ফাইনেলি আহি গ'লোঁ খৰি কাটিবলৈ এখন কৰত দেখিছে। ঐ তাত বগৰী আছে নেকি আজি? আৰু এইজোপা কাটিম ন, এইজোপা কাটিব লাগিব। বগৰী আছে চা, প্ৰথমতে আগফালে বগৰী খাই আহোঁ। বগৰী আছে নে এজোপাত? উঠা উঠা, প্ৰথমে বগৰীটো খাই লওঁ আমি, বগৰী খাই বৈহে গছ কাটিম। পাৰ আছে নাই ঠিকানা নাই, বগৰী দেখিয়ে পোৱা নাই মই এতিয়ালৈকে। মাৰা ঐ দাখন তুলি মেলি কি হ'ব, বগৰী দুটামান পাই লওঁ। কুঠাৰ দলিয়াই বগৰী খায়। হাই কি পাছা ঐ পকিছে নাই? গছ কটা আৰম্ভ হৈ গৈছে আমাৰ দেখিছে। এইফালে কেইজন আছে, এইকেইজন লোভিয়া বগৰী খাইছে। সেইফালে কেইজনমান আছে, সেইপিনে বগৰী বিচাৰি গৈছে। সেইচিনে বগৰীটো খাই লওঁ প্ৰথমে, তাৰপৰা গছ কাটিম। আমাৰ ইয়াতে লাভ হৈছে, কমটি মানুহ ন, 3-4টা হ'লে হৈ যায় আৰু এইবছৰ প্ৰথম বগৰী খাইছোঁ, মিঠা বহুত। গছজোপা সৰু কিন্তু মানে বগৰীকেইটা যিকেইটা বগৰী আছে কিন্তু পূৰা ইণ্টাৰেষ্টিং, মানে সুস্বাদু একেবাৰে। আকৌ কুঠাৰখন লগাই দিলেহি, দাহো লাগি থাকিলে ওপৰত, কুঠাৰো লাগি থাকিলে। খা বাপেকে ভীমকলটো। ঐ বল বল, কাটিলি গালি পাৰিব নহ'লে, আমি খাই আছোঁ পূৰা। ভাই মাৰিব লাগিব, এইফালে পেলাব লাগিব, মুঠতে পৰিলে হৈছে, ইফালে পৰিব নহয়, কষ্ট হৈছে নেকি? কষ্ট হৈছে নেকি? মই কাটি দিওঁ। দাদা বুলি ওলাইছে, পাম পাম। দা দেখুৱাইছে যে এডাল ৰছী কাটিবই পৰা নাই, কি কৰিবি।
এৰি টানিব লাগে গ'ল 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 বঢ়িয়া এজোপা কটা হৈছে বঢ়িয়া বঢ়িয়া বলক বহি দিছোঁ হা ঠেলা মাত হৈছে নাই গাড়ী আহিছে নে পিছফালে আৰু ইয়াৰ খৰি চৰি কাটি আমি আনিছোঁ দেখিছে আমি য'ত ভেলাঘৰ সাজিম মানে য'ত আমি মেজি জ্বলোৱা হ'ব তালৈ খৰি আনিছোঁ পথাৰৰ মাজলৈ চাওক হাই আগত নে এইখিত নহয় পানী আছে দেখা নাই এইখিত পানী হাই আগত দে এইখিত পানী আছে সেই নহয় খৰি আনি অলপ ৰৈ দিছোঁ একদম ভাগৰ লাগি গৈছে দেখিছে নাই ঠেলা খৰি এইফালে ধৰ্ম আছে এইটো ন এইফালে গৰু আজি মঙলবাৰ যে আমাৰ গৰু হা গাই দাম মাৰিছোঁ নেকি সুধিছা কেনেকুৱা হয় আৰু আমাৰ ইয়াতে মেজি খোৱা হ'ব দেখিছে এইডোখৰ জেগা যোৱা বছৰ এইখিনিত খোৱা হৈছে আৰু এতিয়া এইখিনিত খাবলৈ পানী গোটেই পানী হৈছে বোকা এই আগতে খোৱা হ'ব এতিয়া খৰি ঠেলা অকণ ৰৈ লৈছোঁ ভাগৰ লাগিছে বহুত চাবনি আছোঁ ডাইৰেক্ট জেগাত পেলা 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 ঠেলা আহি পাই গ'ল একেবাৰে লৈ গ'লেও বেয়া নহয় অকণমান আগলৈ যোৱা আৰু অকণমান ৰৈ দিছোঁ আমি ভাগৰ লাগি গৈছে বহুত ঠেলাখন কোনফালে কোৱাচোন কোনফালে আনিলে সেইটো কোৱা পথাৰে পথাৰে নৰাৰ মাজে মাজে ঠেলা লৈ আহিছোঁ আৰু এতিয়া অলপ বহি লৈছোঁ দেখিছে কি কিহৰ চাং এখন চাঙৰ তলত বহি লৈছোঁ অকণমান ব'ল যাওঁ আৰু ঠেলা আছে লৈ আহোঁ তাৰপিছত খৰি ফলা হ'ব অঁ পানীলা চাওঁ আৰু এইফালে বিলাহী খেতি কৰিলেই গাঁৱলীয়া মানুহ যিহেতু দেখিছে আমাৰ খেতি আছে এইবোৰ বিলাহী চিলাহী খেতি আৰু চন্দন গছ এইবোৰ কবি খেতি ছাগলীও খাই আছে দুই এটা কোনো খাবই আৰু ন খোৱা বস্তু আৰু এইখিনিতে যিসকলে ভাবে যে মই কাম চাম নকৰোঁ বা কৰিব নোৱাৰোঁ দেখিছে ইয়াতকৈ আৰু বেছি কৰিব পাৰোঁ নে কি কওঁ অঁ তোক কেমেৰা দেখুৱাই দিছোঁ আৰু যেনিবা ময়ো উঠিছোঁ আৰু এইফালে আগফালে আমাৰ DRP গৈ আছে এইটো দেখিছেনে পূৰা কষ্ট কৰিছে উল্টাকৈ হ'লেও হাই দিছে আৰু আমাৰ মেজি খোৱা ফাইনেলি ইয়াতে হৈ যাব লাহেকৈ নাভাবি দেই এজনটো আছে মহাশয় আৰু ইয়াত দেখিছে চবেই একদম ব্যস্ত হৈ আছে নৰা উঘালা এইফালে নৰা উঘালিছে আৰু এইফালে খৰি কটাই মানে খৰি কাটি আছে ধুনীয়াকৈ দেখিছে চব ব্যস্ত আৰু মই ভিডিঅ' কৰি আছোঁ মানে নৰাখিনিৰে আমি মানে ভেলাঘৰ সাজিম আৰু ইয়াতে চফা কৰি ধুনীয়াকৈ ইয়াতে মানে আমি ভোজো খাম গতিকে সেইকাৰণে নৰাখিনিও উঠাই দিয়া আছে নৰাখিনি খুব ধুনীয়া ধুনীয়া আগতেতো আমি নৰাখেৰে ঘৰে সাজোঁ আজিকালি আৰু গ'ল আৰু সেইদিন কিন্তু এটা সঁচা কথা সেই নৰাখেৰৰ ঘৰত থকাৰ যি মজা আজি কিন্তু টিঙৰ ঘৰত থাকি সেই আনন্দ বা মজাটো নোপোৱা আৰু এনেকৈ আজিৰ এই চমু ভিডিঅ'টো সামৰণি মাৰিছোঁ মাত্ৰ সময়বোৰ ধৰি ৰখাৰহে প্ৰচেষ্টা কৰিছোঁ আপোনালোকে চাব যদি চাই ভাল পায় আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব